Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বিহাত যুগ নামৰ চেপ্টাৰটি লিখিছে শ্ৰী ভট্টদেৱে। চেপ্টাৰটি কথাকেইটাৰ পৰা লোৱা হৈছে। ইয়াৰ পৰা সম্ভাৱনাপূৰ্ণ যিবোৰ প্ৰশ্ন আছে মই তোমালোকক বাছি দি আছো। তোমালোক সকলোৱে প্ৰশ্নকেইটা লিখি লৈ শিকিবা আৰু যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব নোৱাৰা তেতিয়াহ'লে কমেণ্টত প্ৰশ্নটো লিখি কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে পাই থাকা। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ইয়াৰ পৰা তোমালোকে যিবোৰ প্ৰশ্ন শিকিব লাগিব সেইবোৰ মই সাৰ্কুল কৰি দিছো, তোমালোকে লিখি ল'বা বা কুৱেশ্যন বেংক থাকিলে চিন কৰি ল'বা। মিনিমাম ইমানখিনি প্ৰশ্ন তোমালোকে শিকি গ'লে পাঠটিৰ পৰা ভাল নম্বৰ পোৱাৰ সম্ভাৱনা আছে। 2 নম্বৰত চোৱা, কুলক্ষয় দুহ কি? 4 নম্বৰ, অৰ্জুনৰ ধনুখনৰ নাম কি? 5 নম্বৰ, ভট্টদেৱৰ গুৰু কোন? 6 নম্বৰ, বিহাত যুগ পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে? 7 নম্বৰ, কুলক্ষয় দুহক কিয় মহাপাপ বোলা হৈছে? তাৰপিছত তোমালোকে চাব লাগিব চমু প্ৰশ্নাৱলী কিছুমান। 1 নম্বৰত চোৱা, এই 6 দুহত আততায়ী কৌৰৱসকল কি কি 6 দুহত আততায়ী হৈছিল? 2 নম্বৰ, অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? 3 নম্বৰ, ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত 6 নম্বৰ, আততায়ী কাক বোলে? 7 নম্বৰ, জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুজি ধনুহৰ এৰি কম্পিত হৈলা, ৰথৰ ওপৰত বছিলা। এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল? তোমাৰ কথাৰে লিখা। এইটো কুৱেশ্যন তোমালোকে চাব লাগিব। তাৰপিছত আছে 10 নম্বৰ, বিহাত যুগ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। তাৰপিছত অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীৰ পৰাও তোমালোকে কিছুমান প্ৰশ্ন চাব লাগিব। 5 নম্বৰত চোৱা, পাণ্ডৱসকলৰ সৈন্য কিমান আছিল? 6 নম্বৰ, অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলিলে কাক বুজায়? এইখিনি তোমালোকে চাব লাগিব। আৰু কেইটামান প্ৰশ্ন আছে সেইফালে চোৱা, সেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব লাগিব। 13 নম্বৰত চোৱা, তোমালোকে এই দিয়া শব্দাৰ্থখিনি শিকিব লাগিব। এই শব্দাৰ্থখিনিৰ পৰা তোমালোকৰ পৰীক্ষাত 2-এটা শব্দ আহিবই, গতিকে অৱহেলা নকৰিবা, শিকিবা। তাৰপিছত চমু প্ৰশ্নাৱলীত দিয়া হৈছে, ভট্টদেৱক কোনে কিয় ভাগৱত ভট্টাচাৰ্য উপাধি প্ৰদান কৰিছিল? 4 নম্বৰ, মহাৰথী কাক বোলে? 5 নম্বৰ, কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। 6 নম্বৰ, এক অক্ষৌহিণী মানে কি? 7 নম্বৰ, পাণ্ডৱসকলৰ পক্ষে যুদ্ধ কৰা সেনাপ্ৰধানসকলৰ নাম লিখা। এইখিনিৰ লগত তোমালোকে শিকিব লাগিব 4 বৰ্ণ কি? 14 নম্বৰ, 4 আশ্ৰম কি কি? এইকেইটা চমু প্ৰশ্নাৱলী আছিল। ইয়াৰ উপৰিও আৰু 2টা লং কুৱেশ্যন তোমালোকে শিকিব লাগিব। সেই লং কুৱেশ্যন 2টা হৈছে, 4 নম্বৰত চোৱা, অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি কৈছিল? তোমাৰ নিজৰ কথাৰে লিখা। 5 নম্বৰ, কুলক্ষয় দুহক কিয় মহাপাপ বোলা হৈছে? আলোচনা কৰা। এইখিনি প্ৰশ্ন তোমালোকে এই পাঠৰ পৰা শিকিবা। এইখিনি শিকিলে মেক্সিমাম নম্বৰ পোৱাৰ তোমালোকৰ সম্ভাৱনা আছে। আৰু বাকী চেপ্টাৰবিলাকো দিয়া হৈছে আৰু দিয়া হৈ থাকিব। বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ কুৱেশ্যনবিলাক দিয়া হৈ আছে। অলৰেডি মই এটা দিছোঁই আৰু বাকীবিলাক সংগ্ৰহ কৰিছোঁ, তোমালোকক দিম। তোমালোকে এইখিনি চাবা। টেষ্ট পেপাৰ ওলাওঁতে দেৰি আছে। বেলেগ বেলেগ ডিষ্ট্ৰিক্টত গৈ পৰীক্ষা শেষ হওঁতে জানুৱাৰীৰ 15-20 তাৰিখ হৈ যাব। তাৰপিছত তোমালোকে টেষ্ট পেপাৰ ছল্ভ কৰিবলৈ সময় নাপাবা।
সেইকাৰণে কুৱেশ্যন পেপাৰখিনি দিয়াৰ লগে লগে তোমালোকে সলভ কৰাৰ চেষ্টা কৰা MCQখিনি মই কৰি দিম গতিকে সকলোৱে মনোযোগেৰে লিখা পঢ়া কৰা যাতে ভাল ফলাফল কৰিব পাৰা সপোন যাতে পূৰণ কৰিব পাৰা আজিৰ ভিডিঅ'ত এইখিনি নেক্সট আকৌ লগ পাম ধন্যবাদ